নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 23 মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। হৈ পৰিল নিৰ্বাচনী প্ৰচাৰ সভাৰ মঞ্চ, 9জন নিহত আৰু আহত হৈছে 60 জনৰ অধিক। হয় বন্ধু-বান্ধৱীসকল, এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে নিৰ্বাচনী প্ৰচাৰৰ মাজতে। ভয়ংকৰ ঘটনা হঠাতে খহি পৰিল নিৰ্বাচনী প্ৰচাৰ সভাৰ মঞ্চ খহি পৰাত প্ৰায় 9জন লোকৰ কৰুণ মৃত্যু। ঘটনাত 60 জনৰো অধিক লোক আঘাতপ্ৰাপ্ত হৈছে। প্ৰচণ্ড ধুমুহা অহাত ভাঙিল নিৰ্বাচনী প্ৰচাৰ সভাৰ মঞ্চ ভাঙি পৰাত উপস্থিত সকলোৰে মাজত বহুতো হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। হাজাৰ হাজাৰ লোক উপস্থিত আছিল নিৰ্বাচনী সভাত। পচন্দৰ নেতাক চাবলৈ ওলাই আহিছিল এইসকল লোক আৰু তেনে সময়তে প্ৰচণ্ড ধুমুহাই ভাঙিলে নিৰ্বাচনী সভাৰ মঞ্চ। মেক্সিকোৰ নুৱেভ লিয়নত এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে। 2 জুনত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন। হয় বন্ধু-বান্ধৱীসকল, অৱশেষত চিটিজেন্স মুভমেণ্ট পাৰ্টিয়ে চলাইছিল এই প্ৰচাৰ আৰু এই নিৰ্বাচনী প্ৰচাৰৰ মাজতে ঘটিল ভয়ংকৰ ঘটনা। হয় বন্ধু-বান্ধৱীসকল, এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ছকছৰ পাছত পুনৰ বিস্ফোৰণ জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাৰ। হয় বন্ধু-বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। গ্ৰেপ্তাৰ হোৱাৰ পৰত একাংশই যোগ দিছিল বিজেপিত। চিণ্ডিকেটৰ টকা ৰক্ষা কৰিবলৈ বিজেপিলৈ আহিছিল তেওঁলোকৰ কুকীৰ্তিৰ কথা সকলোৱে জানে বুলি মন্তব্য কৰিছে। আমি চৰকাৰ আনিবলৈ সক্ষম হোৱাৰ মুহূৰ্ততহে তেওঁলোকে দললৈ আহিছিল। জয়ন্ত মল্লা বৰুৱাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া অশোক শৰ্মাৰ। হয় বন্ধু-বান্ধৱীসকল, এনেকুৱাকৈ অশোক শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে জয়ন্ত মল্লা বৰুৱাই যিটো মন্তব্য কৰিছে তাৰো প্ৰত্যুত্তৰ প্ৰদান কৰিছে। জয়ন্ত মল্লা বৰুৱাই কৈছিল যে আমাক বছৰত 5 দিন কাম কৰা বুলি তেওঁলোকে লয় আৰু তেওঁলোকে নিজকে 24 ঘণ্টা কাম কৰা বুলি কয় আৰু এইবিলাক কথা কৈ তেওঁ হাঁহিয়াতৰ পাত্ৰ হৈছে। কেৱল এয়াই নহয়, ছকছৰ পাছত পুনৰ বিস্ফোৰণ জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মা। হয় বন্ধু-বান্ধৱীসকল, অশোক শৰ্মাই এনেকুৱাকৈ কটাক্ষ কৰিছে। বন্ধু-বান্ধৱীসকল, অশোক শৰ্মাই যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, প্ৰচণ্ড গৰমে হৈছে দেশ। অসমতো কেইবাদিনলৈ নহয় বৰষুণ। হয় বন্ধু-বান্ধৱীসকল, বৰষুণ নহয়, ভয়ংকৰভাৱে বৃদ্ধি পাব তাপমাত্ৰা। তাৰ বাবে আপোনালোকে সাৱধান হওক, কিয়নো প্ৰচণ্ড পৰিমাণে গৰম হৈছে ৰাজ্যবাসীক। বন্ধু-বান্ধৱীসকল, আপোনাৰ ৰাজ্যত কিমান ডিগ্ৰী চেলচিয়াছকৈ তাপমাত্ৰাই হৈছে নিশ্চয় কমেণ্ট কৰি জনাব। প্ৰচণ্ড গৰমে হৈছে সমগ্ৰ দেশ আৰু অধিক গৰম সহিবলৈ সাজু হওক আপুনি। গৰমক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। আগন্তুক দিনত হিটৱেভে অধিক ভয়াৱহ ৰূপ ল'ব দেশত। ইতিমধ্যে উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। পাঞ্জাৱ, দিল্লী, ৰাজস্থান, উত্তৰ প্ৰদেশকে ধৰি বহু ৰাজ্যত ভয়াৱহ পৰিস্থিতি। ৰাজস্থানত তাপমাত্ৰা বাঢ়িছে সৰ্বাধিক 48 ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত। বতৰ বিজ্ঞান কেন্দ্ৰই চিনাক্ত কৰিছে 24টা বিশেষ প্ৰান্ত। এই 24টা প্ৰান্তত তাপমাত্ৰাই স্পৰ্শ কৰিছে 45 ডিগ্ৰী চেলচিয়াছৰ ঘৰ। অহা 5 দিনত দেশজুৰি তাপমাত্ৰা আৰু বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা। চিকিৎসালয়সমূহত সাজু কৰা হৈছে স্পেচিয়েলি বেড। পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু হৈছে স্বাস্থ্য বিভাগ। অসমকে ধৰি উত্তৰ পূবতো আগন্তুক দিনকেইটাত হ'ব অত্যাধিক গৰম। 3 দিনলৈ বৰষুণৰ কোনো সম্ভাৱনা নাই অসমত। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই তথ্যতো নাই বৰষুণৰ আগজাননী। জনসাধাৰণক অধিক সাৱধান অৱলম্বন কৰাৰ আহ্বান জনাইছে চিকিৎসকসকলে। লগতে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা প্ৰচণ্ড গৰমে হৈছে সমগ্ৰ দেশ। হয় বন্ধু-বান্ধৱীসকল, আপোনাৰ ৰাজ্যত কিমান ডিগ্ৰী চেলচিয়াছকৈ এনেকুৱাকৈ তাপে হৈছে, লগতে আপোনাৰ কোনটো অঞ্চল বা কোনটো প্ৰান্তৰ পৰা আপুনি ভিডিঅ'টো চাই আছে, আপোনাৰ কোনটো ৰাজ্যৰ বা কোনটো এৰিয়াত কিমান ডিগ্ৰী চেলচিয়াছকৈ তাপমাত্ৰা হৈছে নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বুলডোজাৰ চলাই ন্যায়ালয়ৰ ৰক্ষত পৰিছে অসম আৰক্ষী। উচ্ছেদত জড়িত আৰক্ষীক শাস্তি কি হ'ল? ন্যায়ালয়ক লাগে তথ্য। হয় বন্ধু-বান্ধৱীসকল, অৱশেষত ন্যায়ালয়ে সকলোখিনি তথ্য বিচাৰিছে। আৰক্ষীৰ বুলডোজাৰ চলোৱা কাণ্ডক লৈ কঠোৰ হৈ পৰিছে গুৱাহাটী উচ্চতম ন্যায়ালয়।
উচ্ছেদত জড়িত আৰক্ষী বিষয়াৰ বিৰুদ্ধে কি শাস্তি গ্ৰহণ কৰা হ'ল এনেকুৱাকৈ এটা ডাঙৰ বিষয় উত্থাপন হৈছে সম্পূৰ্ণকৈ জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে 3 সপ্তাহৰ ভিতৰত অভিযুক্ত আৰক্ষীৰ শাস্তি সন্দৰ্ভত শপতনামা দাখিলৰ নিৰ্দেশনা গৃহ বিভাগে ন্যায়ালয়ক দিব লাগিব বিতং শপতনামা বুলডোজাৰেৰে অভিযুক্তৰ ঘৰ ভাঙি ৰাজকোষৰ পৰাই ক্ষতিপূৰণ দিব লগা হ'ল চৰকাৰে বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ক অৱগত কৰিছে অসম চৰকাৰে আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা শফিকুল ইছলামৰ পৰিয়ালক ক্ষতিপূৰণ দিব বুলি জনালে চৰকাৰে উচ্ছেদত জড়িত থকা বিষয় সন্দৰ্ভত তথ্য জনালে গৃহ বিভাগৰ সৰ্বনিম্নসকল অভিষেকত উচ্ছেদত যিসকল আৰক্ষী জড়িত আছিলে সকলোৰে তথ্য বিচাৰিছে কেৱল এয়াই নহয় আৰক্ষীৰ জিম্মাত শফিকুল ইছলামৰ নামৰ এজনৰ মৃত্যুক লৈ সৃষ্টি হৈছে উত্তেজনা লকাপত অভিযুক্তৰ মৃত্যুৰ পিছতে উত্তেজিত ৰাজ্য জ্বলাই দিছে বটদ্ৰৱা থানা আৰক্ষী প্ৰশাসনে থানা জ্বলোৱা অভিযুক্তৰ ঘৰত চলাইছিল বুলডোজাৰ চলোৱা ঘটনাক লৈ গোচৰ ৰুজু কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে আৰু এই গোচৰৰ পিছতে অতিৰিক্ত মুখ্য সচিবৰ নেতৃত্বত গঠিত হৈছিল এটা কমিটি আৰু কমিটিত জেৰাৰ সন্মুখীন হৈছিল তদানীন্তন SP লীনা দলে উচ্ছেদিত পৰিয়ালক ক্ষতিপূৰণৰ পোষকতা কৰিছিল বিশেষ কমিটিয়ে লীনা দলৰ লগতে 17 জন আৰক্ষী বিষয়া সন্মুখীন হৈছিল জেৰাৰ বুলডোজাৰ চৰাই ন্যায়ালয়ৰ ৰক্ষত পৰিছে অসম আৰক্ষী সৰ্বনিম্নসকল এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ মোক উলিয়াইছে ইয়াৰ বিষয়ে আপুনি কি ক'ব তাৰ পিছত অসমবাসী ৰাজুক জ্বলাইছে আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিজেপি কংগ্ৰেছলৈ পুনৰ জাননী নিৰ্বাচন আয়োগৰ সৰ্বনিম্নসকল অভিষেকত নিৰ্বাচন আয়োগৰ তৰফৰ পৰা বিজেপি আৰু কংগ্ৰেছলৈ দুয়োজনলৈ প্ৰদান কৰিছে নিৰ্বাচন আয়োগে জাননী বিজেপি কংগ্ৰেছলৈ পুনৰ জাননী নিৰ্বাচন আয়োগৰ কিয় নিৰ্বাচন আয়োগে জাননী প্ৰদান কৰিছে বিজেপি আৰু কংগ্ৰেছলৈ সাম্প্ৰদায়িক মন্তব্য প্ৰদান নকৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে নিৰ্বাচন আয়োগৰ তৰফৰ পৰা বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডালৈ নিৰ্দেশনা কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেলৈও জাননী জাৰি কৰিছে নিৰ্বাচন আয়োগে নিৰ্বাচনী বাখনত মৰ্যাদা ৰক্ষা কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে বিজেপি আৰু কংগ্ৰেছলৈ প্ৰতিটো দলৰ ষ্টাৰ কেম্পেইন বাখনক লৈ নিৰ্দেশনা কেৱল এয়াই নহয় জাতীয় সম্প্ৰদায় ভাষা আৰু ধৰ্মক লৈ বাখন প্ৰদান কৰাত নিষেধাজ্ঞা জাৰি কৰিছে অগ্নিবীৰ যোজনাক লৈও বিতৰ্কমূলক ভাষণ নিদিবলৈ নিৰ্দেশনা জাৰি কৰিছে নিৰ্বাচন আয়োগে পূৰ্বে প্ৰধানমন্ত্ৰী মোদী ৰাহুল গান্ধীলৈ নিৰ্বাচন আয়োগে প্ৰেৰণ কৰিছিল নিৰ্দেশনা সৰ্বনিম্নসকল অৱহেকত এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে নিৰ্বাচন আয়োগে আচলতে নিৰ্বাচন আয়োগে যেটো জাননী প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী মোদীৰ লগতে ৰাহুল গান্ধীলৈ ইয়াৰ বিষয়ত আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্ট কৰি জনাবলৈ নাপাহৰিব বন্ধুসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'